পংখী সন্দিকৈ মৃত্যুৱে কঁপাইছে গোটেই অসম। নীতিকেশ দাস নামৰ ল'ৰাজনে পংখী সন্দিকৈক বিয়া পাতি আনা 7 মাহ নহ'লেই, যাৰ মাহ হালধি গোন্ধ গাৰ পৰা নগ'লেই, তেওঁ এই 7 মাহতে তেওঁ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল। নীতিকেশ দাসে ভাল পাই পংখী সন্দিকৈক বিয়া পাতিছিলে, কিন্তু শেষৰ পৰিণতি ঠিক নহ'লে। আৰু যি কি নহওক, পংখী সন্দিকৈ মৃত্যু আত্মহত্যা নে নাই, তেওঁ নীতিকেশ দাসে মাৰিছে। এই বিষয়ে বৰ্তমান বহুত চৰ্চা হৈ আছে। পংখী সন্দিকৈৰ পৰিয়ালে ক'ব খোজে যে পংখী সন্দিকৈক নীতিকেশ দাসে মাৰিছে, আৰু নীতিকেশ দাসৰ পৰিয়ালে ক'ব খোজে যে পংখী সন্দিকৈয়ে আত্মহত্যা কৰিছে। এই বিষয় লৈ বৰ্তমান চৰ্চা হৈ আছে। আৰু নীতিকেশ দাসৰ মাক দেউতাকে কৈছে যে পংখী দাস মানসিকভাৱে দুৰ্বল আছিলে, আৰু তেওঁ ৰাতি ৰাতি যেতিয়া টোপনি নাহিছিলে কি কৰিছিলে, স্লিপিং টেবলেট খাইছিলে, ৰাতিপুৱা দেৰিকৈ শুৱা পাতিৰ পৰা উঠিছিলে, কাম বন নকৰিছিলে, কিন্তু বোৱাৰী হিচাপে তাই ভালে আছিলে বুলি কৈছে নীতিকেশ দাসৰ মাকে। কিন্তু যদি নীতিকেশ দাস ভালেই আছিলে বা ভাল আছিলে, তেন্তে এগৰাকী 22 বছৰীয়া ছোৱালীয়ে যিটো আনন্দত বিয়া হৈ আহিছিলে, সেই আনন্দত কিয় থাকিব নোৱাৰিলে তাৰ লগত, যাৰ কাৰণে ছোৱালীজনীয়ে বৰ্তমান মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। বা তেওঁ আত্মহত্যানো কিয় কৰিবলগীয়া হ'ল, যদি নীতিকেশ দাস নামৰ ল'ৰাজন যদি ভাল আছিলে। আৰু নীতিকেশ দাসৰ মাকে কৈছে যে মোৰ ল'ৰাই হাঁহ কুকুৰা মাছ এটাও মাৰিবলৈ ভয় কৰে, তেনে ক্ষেত্ৰত মোৰ ল'ৰাই এজনী ছোৱালী বা মানুহক মৰাটো কেতিয়াও মই বিশ্বাস নকৰোঁ বুলি তেওঁ কৈছিলে। শেষত এই বুলিও কৈছে যে যদি মোৰ ল'ৰাই মাৰিছে তেন্তে হ'লে উচিত শাস্তি পোৱাটো তেওঁ বিচাৰে বুলিও কৈছে। আৰু কি কৈছে তেওঁৰ নীতিকেশ দাসৰ মাক দেউতাকে, এই সকলোখিনি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। তেওঁলোকে মুখেৰেনো কি কৈছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে সকলো গম পাব, আৰু এই বিষয়টোৰ ওপৰত মতামত আগবঢ়াব বুলি আশা কৰিলোঁ। মই কেতিয়াও সেইটো কথা সময়ত মই হেৰি নকৰোঁ, যিহেতু মই তাক দেখা নাই। তেওঁলোকৰ কথা মতে মই যিটো গম পাইছোঁ, ল'ৰাটো কেতিয়াও সেইটো কাম কৰিবলৈ নালাগে, আৰু যদি কৰিছে সি উচিত শাস্তি পাওক। মইতো নাজানো, মই ইমান ধৰণে তাইক ছোৱালীজনী মৰম কৰি মোৰ নিজৰ ছোৱালীতকৈ মই তাইক বেছি ভাল পাইছিলোঁ, আৰু যেনেধৰণে তেওঁলোকৰ ঘৰৰ পৰা খুজি পাইছিলোঁ, মই তেনেকৈ তাতকৈ অতি যিটো তেওঁলোকৰ দেউতাকে যেনেকৈ কৈ পঠিয়াইছে মাক দেউতাকে, মই তাতকৈ তেওঁক বহুতভাৱে মৰম কৰিছিলোঁ মোৰ ছোৱালী হিচাপে। কোনো এটা টুট পৰিবলৈ মই তাইক নকৈছিলোঁ। যেনেধৰণে তেওঁ 8-9টা বজালৈকে শুই থাকে, মই কেতিয়াও বিচনাৰ পৰা উঠা নাছিলোঁ। তেওঁলোকৰ বুঢ়ী শাহু বিয়নীয়ে মোক কৈছিলে যে এই ভূতটো কেলৈ ল'বলৈ নুশুৱে, 8টা 9টা 10টা বজালৈকে উঠিছা বিচনাতে থাকে, তোক কি কৰি খুৱাবগৈ। তেওঁলোকৰ বুঢ়ী আইতাকে মোক তেনেকৈ কৈছে, আইতা মোক কাম কৰি খুৱাব নাই, নিজৰ জীৱনটো নিজে গঢ়াটোৱে মই চেষ্টা কৰিছিলোঁ, আৰু আপোনালোকে মোৰ ছোৱালীজনী ঘৰত নথ'ব, আৰু যেনে পঢ়া মেলা চেষ্টা কৰোঁ। ঠিক আছে, মই তেনেকৈ যি ধৰক মই তেওঁলোকৰ পালৰ কথা মতেই মই সকলোখিনি কাম কৰিছোঁ। তেওঁক মই কোনো অসুবিধা দিয়া নাই, মোৰ পৰা কোনো দুখ কৰিব পাৰে, আৰু কিবা এটা যদি ঘটনা তাই মনত ভাবিছিলে সেই সকলোখিনি মোক অৱগত কৰিব লাগিছিলে। মোক একো কথা নকৰে। মই সেইকাৰণে নামৰ ওপৰত কিয় থাকিব গৈছিলে? নামৰ ওপৰত শিকিব গৈছিলে, তাত নিজৰ শিক্ষাটো ল'বলৈ গৈছিলে। কি শিক্ষা ল'ব গৈছিলে মই সেইটো মই কেলৈ যাওঁতো, ঘৰখন থাক এনেকৈ কৈছিলোঁ মই তাহাঁতক। নাই কৈছিল যে মই নিজৰ চাকৰি এটাৰ কাৰণে এবছৰীয়া কাৰণে তেওঁ তালৈ গৈছিলে, তাতে থাকিছে। মোৰ ল'ৰাটো কৰ্মসূত্ৰ ইয়াতে সাপেখাতিতে এডুকেশ্যন ডিপাৰ্টমেণ্টতে টিচাৰ কৰে, আৰু সেই সন্ধান তাৰ চাকৰি ইয়াত তাতে। সি তাৰপৰা দেউতাই ক'লে বোলে মই বোলে তাতে থাকি লওঁ, এই তাইক ক্লাছ কৰিবৰ কাৰণে অসুবিধা হ'ব, এনেকৈ বুলি দুয়োটাই আলোচনা কৰিহে তালৈ গৈছে। মই এই বিষয়ে সেইদিনাখন তেওঁলোকে তালৈ যাওঁতে ঘৰটো কেনেকুৱা পৰিছিল মই চাই মেলি আহিলোঁ। অহাৰ পিছতো তেওঁ তাত মই কিবা হেৰি আছে নেকি, মই নিজে কীৰ্তন পাঠ এভাগ কৰাই মানুহক নি পেলাই ঘৰটো তেওঁলোকক
সোমাবলৈ বিচনাপত্ৰ ঠিক কৰি থৈ আহিছোঁ মই তেওঁলোকক মৰিবলৈ বা কিবা এটা কৰিবলৈ মই থলোৱা নাই তেওঁলোকৰ উন্নতিৰ কাৰণে মই চেষ্টা কৰিছোঁ মই যিমান পাৰোঁ সমাজতে সদায় তেওঁলোকৰ কাৰণে মই নিজৰ বাপকৃতি হিচাপে থিয় দিছোঁ মই তাত এতিয়া মানে কয় যে আপোনাৰ ল'ৰাজনৰ কিবা পৰকীয়া সম্পৰ্ক আছে মই সেইবিলাক কথা নাজানো কাৰণ ছোৱালীজনীয়ে মোক একো কথা নকয় তাৰ বিষয়ে মোক আজিলৈকে একো তাই বোলে দেউতা আপোনাৰ ল'ৰাটো এনেকুৱা মোক একো কথা কোৱা নাই কিন্তু তাই যদি গম পাইছিলে মোক কওক যে আপোনাৰ ল'ৰাই মোক এনেকুৱা কৈছিলে আপুনি কি এনেকৈ কৈছে দেউতা মোক এইবোৰ কথা কোনোদিনো তাই মোক অভিযোগ কৰা নাই মই তাইক এনেকৈ কৈছোঁ তহঁতি ভালে থাকিবি দেই কোনো কাজিয়া নকৰিবি সদায় মই সেইটোকে পৰামৰ্শ দিম ঘৰলৈ আহিলে মানে আৰু মোৰ লগত তেনেকৈ কথাও তেনেধৰণে মানে এইটোকে পাতোঁ মৰম চেনেহে কৰোঁ খোৱা বোৱা কৰোঁ ৰাতি 8টা বজাত মাকলৈকে ভাত পানী ৰান্ধে 8টা 9টা বজালৈকে তেওঁ বিচনাতেই থাকে নুশুৱে বাঢ়ি কৰা কাপোৰ কানি তেওঁলোকে মাকে চব কৰে ভাত পানী ৰান্ধি খুৱাই আকৌ থৈ যায় দুইজনে আমাকে মোক খুৱাই মই নিজৰ ডিউটি কামলৈ যাওঁ দোকানলৈ তেওঁ স্কুল কৰিবলৈ যায় তেওঁলোকৰ কাৰণে ৰান্ধি বাঢ়ি সকলোখিনি তাতে থৈ আহে তাই খুব ভালেই কৰিছিলে মই তাক কোনো বেয়া বুলি কেতিয়াও স্বীকাৰ নকৰোঁ মোৰ লগত যেনেকৈ মাত খাৰ মাতিবলৈ ঠিক তেনেকৈয়ে মাতিছে মই সেইকাৰণে মই হতাশ হৈ গৈছোঁ এইটো মোৰ ল'ৰাটোৱে এই কামটো নিজেই কৰা নাই বুলি মই দৃঢ় প্ৰতিজ্ঞা মই ভাবিছোঁ যদি কৰিছে আৰু কিবা বিকট সিফালে সেইটো দেখি যদি ভগৱানৰ হাতত দুখ কৰিছে তেতিয়া সি তাৰ পৰা মই তাৰ কাৰণে ক'লোঁ ঠিক আছে হ'ব হয় এইবিলাক শুনিছোঁ নিউজত কিন্তু সেইটো সম্পূৰ্ণ মই মিছা বুলি কৈছোঁ কাৰণ কেলৈ সি কেতিয়াও মানুহ মাৰিব নোৱাৰে যিটো ল'ৰাই এটা মাছ মাৰিব নিদিবি মানুহ তেনেকৈ মাৰিব সম্ভৱ হ'ব মানুহ মৰাটো সেয়া মোৰ বাৰে কৈছে মই মাফ কৰিব মই এইটো কেতিয়াও কৰা নাই এইটো কাম সেনেকৈ কৈছে মোক নহয় যদি তেওঁলোকক কৈছিলে যদি আমাৰ লগত আলোচনা কৰিব লাগিছিলে আহিব লাগিছিলে ইয়ালৈ ক'ব লাগিছিলে আমি আলোচনা কৰিলোঁহেঁতেন যদি গম পাইছিলে কিবা বোৱাৰী হিচাপে ভালেই আছিলে কিন্তু তাই অলপ ভাবুক হৈ থাকে কিবা চিন্তা কৰা নিচিনা হৈ থাকে আৰু স্লিপিং টেবলেট তাই খাই থাকে বুলি গম পাইছোঁ টোপনি নাহে বোলে ৰাতি সমগ্ৰ বিষয়টো এতিয়া তদন্ত হওক যদি মোৰ ল'ৰা দুখী আছে শাস্তি পাওক আমি সেইটোৱে বিচাৰোঁ